ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আৰু এই বিশেষ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা দি আছিলে তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ খবৰ এইটো যে তোমালোকৰ বাকি যিখিনি পৰীক্ষা আছিলে অল ষ্ট্ৰীমৰ কাৰণে সেই গোটেইখিনি পৰীক্ষা ইতিমধ্যে কেনসেল হৈছে আজি ঘোষণা কৰিছে বোৰ্ডে কিন্তু লগতে এটা বস্তু তোমালোকক কৈ থৈ দিও যে তোমালোকে কেনেদৰে মাৰ্কশিটখন পাবা বা কি ক্ৰাইটেৰিয়াৰ মাজেৰে তোমালোকক পাস কৰাই নিব সেই গোটেইখিনি কথা মই ভালদৰে তোমালোকক বুজাই দিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা তোমালোকে থাম্বনেইলটো চাই গমে পাইছা যে অৱশেষত বাতিল হ'ল আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যি বাকি থকা পৰীক্ষাখিনি আছিল সেইখিনি বাতিল আমাৰ মুখ্যমন্ত্ৰী মহোদয় অৰ্থাৎ আমাৰ সকলোৰে মামাই ভাগিনসকলৰ বাবে ভালে চিন্তা কৰে তেওঁ হেদিনা কৈছিল যে ইয়াৰ ক্ষেত্ৰত কিছু আলোচনা কৰিব আজি আলোচনা কৰি সেই বস্তুটো ঘোষণা কৰিলে কিন্তু তোমালোকৰ যি ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিট বা তোমালোকক কোনবিলাক ষ্টুডেণ্টে পাস কৰিব সেই গোটেইখিনি কথা কিছুমান নিয়ম ধৰি দিছে সেই নিয়মত তোমালোক পাস কৰাব আৰু বাকি থকা সাবজেক্টৰ মাৰ্কবোৰ কেনেদৰে দিব সেই কথাখিনি তোমালোকৰ কিছুমান ৰুল দিছে সেই ৰুলখিনিও মই তোমালোকক গোটেইখিনি কৈ দিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা ছাত্ৰছাত্ৰীসকল এইখন নটিচ আজি চোৱা 04/4/2025 অৰ্থাৎ আজিৰ ডেটত এই নটিচখন প্ৰকাশ কৰিছে তোমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2ৰ পৰাই প্ৰকাশ কৰা হৈছে এই নটিচখনত তোমাৰ কি লিখা আছে চোৱা যে আমাৰ আজি এখন মিটিং হৈছিলে সেই মিটিংখনত এই তলৰ সিদ্ধান্তকেইটা লোৱা হৈছে প্ৰথম 1 নম্বৰ পইণ্টটো কি লিখিছে চোৱা যে যেহেতু আমাৰ 20 মে লৈকে তোমালোকৰ পঞ্চায়ত ইলেকশ্যন চলি থাকিব গতিকে 20 মে লৈ পঞ্চায়ত ইলেকশ্যন চলি থাকিলে তাত আমাৰ যিসকল শিক্ষক আছে সেই শিক্ষকসকলক ধৰ তোমালোকৰ ইলেকশ্যনৰ লগত জড়িত কৰাব বা তেওঁলোকক ট্ৰেইনিং কৰাব বা তেওঁলোকৰ ইলেকশ্যনৰ গোটেই দায়িত্বখিনি আমাৰ আগৰ পৰাও কি কৰে টিচাৰসকলে পালন কৰে গতিকে সেই ক্ষেত্ৰত টিচাৰখিনি গোটেই টিচাৰবিলাকে কি হ'ব যে তোমাৰ ইলেকশ্যনত এংগেজ হৈ যাব সেইকাৰণে সেই ফাৰ্ষ্ট পইণ্টটোত সেইটো লিখিছে তাৰপিছত 2 নম্বৰ পইণ্টটোত কি লিখিছে যে যেহেতু তোমাৰ টিচাৰখিনি গোটেই ইলেকশ্যনৰ সৈতে এংগেজ হৈ যাব গতিকে এই সময়ত বা ইলেকশ্যনৰ দিন ঘোষণা কৰাৰ লগে লগে যি পৰীক্ষাৰ পাতাৰ কথা কৈছিল সেইটো সম্ভৱপৰ হৈ নুঠিব হৈছে গতিকে তোমাৰ সেইখিনি কথা 2 নম্বৰ পইণ্টটোত লিখিছে ইয়াৰ পিছত তোমালোকৰ কি কৈছে নেক্সট লিখিছে হেন্স দ্য বৰ্ড ডিসাইড টু কেনসেল the exam of the remaining subject of HS first year examination 2025 গতিকে সেই কাৰণে তলত কি লিখিছে যে সেইভাবে তোমাৰ কি হল HS ফাৰ্ষ্ট ইয়াৰৰ 2025 চনৰ যিখিনি বাকি থকা পৰীক্ষা আছিল সেই পৰীক্ষাখিনি কি হৈছে কেনসেল কৰা হৈছে অৰ্থাৎ বাতিল কৰা হৈছে তাৰপিছত তোমালোকৰ কি কৈছে however the following procedure will be adopted to complete the examination process কিন্তু যেহেতু পৰীক্ষাটো কেনসেল কৰিছে এতিয়া ল'ৰা ছোৱালীখিনিক পাস কৰাব লাগিব বা মাৰ্কশিট আদিবোৰ দিব লাগিব কাৰণ তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিট কি হয় যে সেকেন্ড ইয়াৰৰ ফৰ্ম ফিলআপৰ সময়ত তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিটৰ প্ৰয়োজন হয় গতিকে সেইখিনি কথা মানে আগত ৰাখি তেওঁলোকে কিছুমান প্ৰচিডিউৰ ফলো কৰিব সেই প্ৰচিডিউৰ কেইটা হৈছে কি all the students who have appeared in the examination of the subject held in the month of March 2025 will be allowed to appear in the HS final examination 2026 কি কৈছে যে আমাৰ মাৰ্চৰ মাহত যি দুখন বা তিনিখন সাবজেক্টৰ পৰীক্ষা হৈছিল সেই পৰীক্ষাবোৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এটেন্ড কৰিছে পৰীক্ষাত বা পৰীক্ষাবোৰত অৱতীৰ্ণ হৈছে সেই পৰীক্ষা কেইটাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীখিনিকে তোমাৰ কি HS ফাইনাল ইয়াৰৰ তোমাৰ 2026 চনত তোমালোকৰ যে HS ফাইনাল ইয়াৰ এক্সামিনেশ্যন হ'ব তাত তোমালোকক অৱতীৰ্ণ হ'বলৈ দিব অৰ্থাৎ আমি কি বুজি পালো যে যিসকলে ইতিমধ্যে হৈ যোৱা পৰীক্ষা কেইটাত তোমাৰ অৱতীৰ্ণ হৈছে অৰ্থাৎ পৰীক্ষা কেইটাত বহিছে তেওঁলোকে 2026 ৰ ফাইনাল পৰীক্ষাৰ বাবে কোৱালিফাইড হৈ গৈছে হৈছে ইয়াৰ পিছত 2 নম্বৰ পইণ্টটো লিখিছে কি মই কথাখিনি অসমীয়াতে কৈ দিছো ধুনীয়াকৈ যে বিগত মানে 8 বছৰত আমাৰ কি হৈছিল যে এই পৰীক্ষাটো আমাৰ কলেজবিলাকে নিজাকৈ পাতিছিল এনুৱেল পৰীক্ষা হিচাপে সেই কথাখিনি ইয়াত লিখিছে গতিকে বোৰ্ডে সেই কথাটো কৈছে যে আজিৰ পৰা 8 বছৰ আগত কি হৈছে যে HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো তোমালোকৰ কলেজবিলাকে নিজাই পাতিছিলে গতিকে সেই বস্তুটো মানে কি কৈছে যে HS ফাৰ্ষ্ট ইয়াৰ ফাইনাল পৰীক্ষাটো মানে হিমান এটা গুৰুত্বপূৰ্ণ নহয় সেইখিনি কথা বুজাৱাৰ কাৰণে এই লাইনটো লিখিছে
However, the examination was conducted like a school exam only without any restriction. মানে স্কুল পৰীক্ষা যেনেকৈ পাতে সেনেকুৱাকৈ পাতা হৈছিল আজি প্ৰায় 8 বছৰ আগত মাজত এইখিনি বস্তু মানে বোৰ্ডে দায়িত্ব লৈছিল 3 নম্বৰটো কি কৈছে therefore in order of maintain the above object if institute or student want to analyze themselves regarding performance of the remaining subject they may collect the question paper from their respective lead college for study and practice কি কৈছে যে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি বাকি থকা সাবজেক্টৰ পৰীক্ষাখিনি দিব বিচাৰে অৰ্থাৎ তেওঁলোকৰ ফাৰ্ষ্ট ইয়াৰত কি পঢ়িলে কিমান জানা হল এইখিনি যদি এনালাইজ কৰিব বিচাৰে নিজকে তেনেহলে কলেজে কি কৰিব পাৰে সেই পৰীক্ষাটো নিজে কন্ডাক্ট কৰিব পাৰিব আৰু তাৰ কাৰণে পেপাৰখিনি লিড কলেজৰ পৰা আনিব দিছে আকৌ তাৰ মানে কি যে কোনোবা কলেজে যদি ইচ্ছা কৰে তেনেহলে পৰীক্ষাটো তোমাৰ লিড কলেজৰ পৰা পেপাৰখিনি আনি বাকি থকা পৰীক্ষাকেইটা নিজে পাতিব পাৰিব এইখিনি কথা তেওঁলোকে কৈছে However, the institute against whom investigation is going on for breaking of the seal of the question paper packet before scheduled date and time are not allowed to collect any packet of question paper from the lead college for study and practice. যিখিনি কলেজে তাৰ মানে আগতীয়াকৈ সিল খুলিছিল সেইখিনি কলেজক কিন্তু সেই পাৰমিশনটো দিয়া নাই হেতুত ইয়াতে সেইখিনি লিখিছে তাৰ 4 নম্বৰ পইণ্টটো কি দিয়া আছে চোৱা as regard the issue of marksheet to student for the annual exam of class 11 of this year the respective institution will be authorized to download marks sheet from the website of ASSEB division 2 which will be notified in due course of time তাৰ মানে আমাৰ যেটো ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিটখন লাগিব হে মাৰ্কশিটখন কি কলেজ বিলাকক কি এই বোৰ্ডৰ ওয়েবসাইটত তেওঁলোকে দিব তাৰ পৰা ডাউনলোড কৰিব দিছে In such cases, marks against the subject for which examination is not conducted are to be provided on the basis of performance of the student in the unit test half-yearly examination on average mark obtained by the candidate in the subject for which examination were held as per schedule or any other suitable method. কি কৈছে যে এই বাকি তিনি তোমালোকৰ এনে ধৰিলো তিনিখন সাবজেক্টৰ পৰীক্ষা দিছা বাকি তিনিখন সাবজেক্টৰ মাৰ্কটো কেনেকৈ ভৰাব তেওঁলোকে বা মাৰ্কটো কেনেদৰে এন্ট্ৰি কৰিব ইয়াৰ কাৰণে এটা ৰুল দিছে কি যে বাকি থকা সাবজেক্ট তিনিখনৰ মাৰ্কখিনি কি কৰিব তোমালোকে টেষ্ট ইউনিট টেষ্টত বা হাফ ইয়াৰলি পৰীক্ষাত কিমানখিনি নম্বৰ পাইছা তাৰে এটা এভাৰেজ কৰিব নাইবা তোমালোকৰ যি তিনিখন পৰীক্ষা সাবজেক্টৰ পৰীক্ষা হৈ গৈছে তাৰ এটা এভাৰেজ নম্বৰ উলিয়াই তোমার বাকি তিনিখনৰ নম্বৰটো দিব The process of uploading of marks should be completed by 15 June 2025 আৰু এই গতেখিনি কাম তোমাৰ কি হ'ব 15 এই বছৰৰ 15 জনৰ আগত তোমালোকে হয়তো ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিটটো পাই যাবা হৈছে গতি এইখিনি আছিল অতি গুৰুত্বপূৰ্ণ কথা যে তোমালোকে মাৰ্কশিট কেনেকৈ পাবা আৰু তোমালোকৰ পৰীক্ষা দিব খুজিলে কোনোবাই দিব পাৰা গতি এই কথাখিনি তোমালোকে বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শেয়াৰ কৰি দিবা যাতে তেওঁলোকে পৰীক্ষাটো কেনসেল হোৱা বুলি গম পায় আৰু তোমালোকে সেকেন্ড ইয়াৰৰ বাবে প্ৰিপাৰেচন আৰম্ভ কৰা কাৰণ সময় হাতত বেছি নাই সেই ক্ষেত্ৰত তোমালোকক কওঁ যে এইচএছ সেকেন্ড ইয়াৰৰ ফিজিক্সৰ যিকোনো ভিডিঅ' এই চেনেলত সম্পূৰ্ণ অসমীয়া মাধ্যমত বুজোৱা হয় লগতে এমসিকিউ প্ৰতিটো চেপ্টাৰৰে হুকিয়াকৈ দিয়া হ'ব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা ইতিমধ্যে মই 3-4টা চেপ্টাৰৰ ভিডিঅ' আপলোড কৰিছো অনুশীলনী প্ৰশ্নবিলাকো কৰাই দিয়া আছে এক্সাম্পলবিলাকো কৰাই দিয়া আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু এই পিডিএফ বোৰ পাবৰ বাবে তোমালোকে মই টেলিগ্ৰাম চেনেলৰ লিংক তলত দি দিছো গতিকে তাত গৈ ক্লিক কৰিবা আৰু টেলিগ্ৰামত জয়েন হৈ ল'বা আজিলৈকে এৰিছো ধন্যবাদ